নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টো মই আপোনালোকক দেখাবলৈ গৈ আছোঁ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডছ মানে RRBৰ ফালৰ পৰা ৩২,০০০ নতুন ভেকেঞ্চিজ আহিছে আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে এতিয়া অনলাইন এপ্লিকেশ্যন প্ৰচেছ অলৰেডি ষ্টাৰ্ট হৈ গৈছে এই ভেকেঞ্চিসমূহ গ্ৰুপ ডিৰ ভেকেঞ্চি হয় মই সকলো ডিটেইলছ আপোনালোকক দেখাই যাম আপোনাক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব এতিয়া মই স্ক্ৰীনত দেখাইছোঁ আপোনালোকক এইটো যোনটো অৰ্গেনাইজেশ্যন নাম হয় দ্য ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডছ ইয়াত 32,000 ভেকেঞ্চিজ আহিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন 10, 12 আৰু গ্ৰেজুৱেট এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় আৰু অনলাইন এপ্লাই কৰিব লাগিব ইয়াতে যোনটো পে মেট্ৰিক্স দিছে সেইটো 7 CPC পে মেট্ৰিক্সৰ হিচাপত হ'ব আৰু 18,000 ইনিচিয়েল আপোনালোকৰ দৰমহা থাকিব পাৰ মান্থ এই পোষ্টসমূহৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেলেগ বেলেগ হয় আৰু মেডিকেল ষ্টেণ্ডাৰ্ডৰ কিছুমান ক্ৰাইটেৰিয়াও আছে আপোনালোকে ফুলফিল কৰিব লাগিব মই আপোনালোকক গোটেই দেখাই যাম আৰু চিলেকশ্যন প্ৰচেছ যোনটো হ'ব এইটো কম্পিউটাৰ বেছড টেষ্ট এটা হ'ব তাৰ ভিত্তি কৰি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব এক্সামিনেশ্যন ফিজ থাকিব কেটেগৰী মই কৈ গৈছোঁ জেনেৰেল কেটেগৰী EWS আৰু OBCৰ কাৰণে 500 টকা থাকিব তাৰে 400 টকা ৰিফাণ্ড হৈ যাব আপোনালোকে যদি CBT টেষ্টটো দিয়ে SC, ST, PWBD, ফিমেল XSM মানে এক্স ছাৰ্ভিচমেন ট্ৰান্সজেণ্ডাৰ EBC তেখেতলোকে 250 ৰুপিজ দিব লাগিব যাৰে 250 ৰুপিজ ৰিফাণ্ড হৈ যাব যেতিয়া আপোনালোকে CBT টেষ্টটো দিব এইটো যোনটো এপ্লিকেশ্যন প্ৰচেছ হ'ব সেইটো আপোনালোকে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ যোনটো পৰ্টেল আছে rrbapply.gov.in এইটোত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন এপ্লিকেশ্যন প্ৰচেছটো 28 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু এইটো 22 ফেব্ৰুৱাৰীলৈকে আছে এইখন হৈছে অফিচিয়েল ৱেবছাইটখন আৰু ইয়াতে আপোনালোকে ক্লিক কৰিলে অফিচিয়েল নটিফিকেশ্যনখন খোল খাব এইখন টোটেল 67 পেজৰ আছে ইয়াত গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে আপোনালোকে এবাৰ ভালকৈ এইখিনি পঢ়ি ল'ব ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনছ ৰেজিষ্ট্ৰেশ্যন এণ্ড ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন এবাৰ পঢ়ি ল'ব এইখিনি ইয়াতে কৈছে আপোনালোকৰ এটা মোবাইল নম্বৰ থাকিব লাগিব ভেলিড হ'ব আৰু এক্টিভ হ'ব লাগিব ইমেইল ID এটাও থাকিব য'ত সকলো কৰস্পণ্ডেঞ্চ ইমেইল বা SMS-ৰ থ্ৰু দি কৰিব এজ লিমিট অলৰেডি মই কৈছোঁ 18 ইয়াৰ্ছৰ পৰা ষ্টাৰ্ট হ'ব আৰু ইয়াতে ৰিলেক্সেশ্যনসমূহ থাকিব এইখিনি এবাৰ চাই ল'ব আপোনালোকে আৰু হেল্পলাইন নম্বৰ এটা যি দিয়া আছে এইটো যদি কিবা কুৱেৰিজ থাকে আপোনালোকে ইয়াতে ফোন কৰি সুধিব পাৰিব এইখিনি নিয়মখিনি দিয়া আছে মেল প্ৰেক্টিছ আৰু যি আছে জেনেৰেল ইনষ্ট্ৰাকশ্যনছ এইখিনি এবাৰ আপোনালোকে চাব এইখিনি মেডিকেল ষ্টেণ্ডাৰ্ডৰ কথা দিছে এইখিনি এবাৰ চাই ল'ব মেডিকেল ষ্টেণ্ডাৰ্ডটো নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব বা নেপাল বা ভূটানৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব 18 ইয়াৰ্ছৰ পৰা 33 ইয়াৰ্ছ আৰু OBC কাৰণে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন SC ST কাৰণে 5 বছৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰ এনেকৈ কৰি এইখিনি আছে আপুনি চাব আপোনালোকে এবাৰ তাৰপিছত বাকী মই আপোনালোকক এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি দেখাই দিছোঁ এক্সামিনেশ্যন ফিটো ক'লোৱে মই অলৰেডি ৰিফাণ্ড হৈ যাব একচুৱেলি বহুত দীঘল হয় আপোনালোকে এবাৰ নিজে পঢ়ি চাই ল'ব মই গোটেইবিলাক ডিটেইলছ কৈ নিদিওঁ মই এবাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি আপোনালোকক দেখাই দিওঁ ইয়াতে ৰিক্ৰুটমেণ্ট প্ৰচেছৰ কাৰণে প্ৰথমতেতো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব তাৰপিছতে এই ৰিক্ৰুটমেণ্ট প্ৰচেছত এইকেইটা থাকিব কম্পিউটাৰ বেছড টেষ্ট ফিজিকেল এফিচিয়েঞ্চি টেষ্ট থাকিব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যন
যোনটো কম্পিউটাৰ বেছড টেষ্ট হ'ব সেইটো 90 মিনিটছৰ হ'ব জেনেৰেল সায়েন্স 25টা কুৱেশ্যন থাকিব মেথমেটিক্সৰ 25টা কুৱেশ্যন থাকিব জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ 30টা কুৱেশ্যন থাকিব আৰু জেনেৰেল এৱাৰনেছৰ 20টা কুৱেশ্যন থাকিব 100টা টোটেল নাম্বাৰ অফ কুৱেশ্যন আপোনালোকে 90 মিনিটছত কৰিব লাগিব আৰু নেগেটিভ মাৰ্কিং থাকিব 1/3 questions কি আহিব mathematicsত number system board marks decimal fraction LCM ACF ratio proportion এইবিলাক percentage mensurations time and work time and distance তাৰপিছত general intelligence and reasoning আহিব analogies আহিব alphabet and number series coding decoding mathematics general science আহিব physics chemistry life science 10th level আহিব আৰু জেনেৰেল এৱাৰনেছত এইবিলাক আহিব সায়েন্স এণ্ড টেকনলজি স্পৰ্টছ কালচাৰ পাৰ্চনেলিটিজ ইকনমিক্স এনেকুৱা ধৰণৰ ফিজিকেল ফিটনেছ মেলৰ কাৰণে 35 kg অফ ৱেইট ফৰ আ ডিষ্টেঞ্চ অফ তাৰমানে 35 kg ৱেইট লৈ পেলাই 100 মিটাৰ 2 মিনিটত যাব লাগিব বা 1000 মিটাৰ ইন 4 minutes and 15 seconds in one chance আৰু ফিমেলৰ কাৰণে 20 kg ৱেইট দিছে এইখিনি এবাৰ চাই ল'ব ফিজিকেলখিনি হাউ টু এপ্লাই অলৰেডি কৈছে অনলাইন আপোনালোকে অফিচিয়েল ৱেবছাইটটোত যাই পেলাই যদি আমাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ কাৰণে কৰে তাতে গুৱাহাটী যোনটো ৱেবছাইট আছে সেইটো যাই আপোনালোকে কৰিব লাগিব এইখিনি ফোন নম্বৰ হয় ইয়াতে কিবা যদি কুৱেৰি থাকে এইটোত আপোনালোকে সুধি চাব পাৰিব এতিয়া এনেকচাৰ 1ত এইখিনি পেৰামিটাৰ্ছ দিয়া আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন এছিষ্টেণ্ট ডিপাৰ্টমেণ্ট SNT সায়েন্স এণ্ড টেকনলজি ইয়াৰ কাৰণে 10 পাছৰ ITI আৰু ইকুইভেলেণ্ট আৰু নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট বিচাৰিছে NCVT বা SCVT পৰা তাৰপিছতে এছিষ্টেণ্ট ৱৰ্কশ্বপৰ কাৰণে মেকানিকেল ইয়াতে আপোনালোকৰ একে 18 years পৰা 36 years হ'ব লাগিব আৰু 10 ITI এইখিনি আপোনালোকৰ লাগিব এই গোটেইখিনি পোষ্টৰ কাৰণে এটা 10 pass or ITI বিচাৰিছে 10 or ITI or equivalent 10 pass হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ITI থাকিলেও এপ্লাই কৰিব পাৰিব 12 pass থাকিলেও এপ্লাই কৰিব পাৰিব বা equivalent ঠিক তেনেদৰে এইখিনিৰ কাৰণেও একেই দিছে 10 pass or ITI or equivalent আৰু যদি আপোনালোকে নেটছ থাকে মানে নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট থাকে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো হৈছে আমাৰ NFR কাৰণে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ কাৰণে একে এনেকে দিয়া আছে টোটেল কিমান আনৰিজাৰ্ভ কেটেগৰীত 828টা পোষ্ট আছে SCৰ কাৰণে 309টা পোষ্ট আছে 150টা পোষ্ট আছে ST OBCত 552টা আছে EWS 206টা আছে আৰু টোটেল 2048টা পোষ্ট আছে এক্স সাৰ্ভিসমেনৰ কাৰণে 409 পোষ্ট আছে আৰু এইখিনি বাকি এইখিনি মই কলকাতা এইখিনি কৈ নিদো আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইখন কাষ্ট চাৰ্টিফিকেটৰ ফৰ্মেট দিয়া আছে মানে এপ্লাই কৰা সময়ত এইখন আপোনালোকে অনলাইন স্কেন কৰি পেলাই আপলোড কৰি দিব লাগিব